বিগ ব্ৰেকিং নিউজ গুৱাহাটী মহানগৰীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে চলন্ত ৰেলে মহতিয়াই নিলে কেইবাজনো লোক আৰু থিতাতে নিহত হৈছে দুজনকৈ আৰু বৰ্তমান মুহূৰ্তত এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে ক'ত সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ এই ঘটনা প্ৰতিটো তথ্য দিয়াৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে পুনৰবাৰ ৰাজ্যত ট্ৰেইন দুৰ্ঘটনাৰ দৰে কাণ্ড সংঘটিত হৈছে চলন্ত ট্ৰেইনে এবাৰ মহতিয়াই নিছে 5 জনকৈ লোকক আৰু থিতাতে নিহত হৈছে দুজনকৈ ব্যক্তি এটা বিগ ব্ৰেকিং নিউজ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো চলন্ত ৰেলে ট্ৰেইনে 5 জনকৈ লোকক মহতিয়াই নিছে নিহত হৈছে শাহিনুৰ ইছলাম আৰু হাফিজুল ৰহমান এটা ডাঙৰ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰেল লাইনৰ 100 মিটাৰ নিলগত উদ্ধাৰ হৈছে ছিন্ন বিছিন্ন মৃতদেহ আৰু নাৰেংগী ৰেল ষ্টেচনৰ সমীপতে এই সংঘটিত হৈছে সমীপত চাঞ্চল্যকৰ কাণ্ডটো সংঘটিত হৈছে আৰু ঘটনাক লৈ বৰ্তমান মুহূৰ্তত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে পুনৰবাৰ জনাইছো এটা ডাঙৰ খবৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল আৰক্ষীৰ এটা বিশেষ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে আহত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু আটাইকেইজন ব্যক্তি শ্ৰমিক আছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আৰু দুজনে থিতাতে মৃত্যুক আকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে পুনৰবাৰ উল্লেখ কৰিছো গুৱাহাটী মহানগৰীত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এবাৰ চলন্ত ট্ৰেইনে মহতিয়াই নিছে 5 জনকৈ লোক আৰু থিতাতে দুজনৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে দৃশ্যাংশ আহি পৰিছে আমি উত্তৰ পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে মন্তব্যও আছে স্থানীয় লোকৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম আৰু দৃশ্যাংশটো চাওক গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ সমীপত এই চাঞ্চল্যকৰ কাণ্ডটো সংঘটিত হৈছে দুজন লোকে থিতাতে মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে আৰু ছিন্ন বিছিন্ন ৰূপত দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে নাৰেংগী ৰেল ষ্টেচনৰ সমীপতে এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো চলন্ত ৰেলে এবাৰ মহতিয়াই নিছে 5 জনকৈ শ্ৰমিকক আৰু ঘটনাৰ পাছতে হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ এটা বিশেষ দল গৈ উপস্থিত হৈছে নিহত শাহিনুৰ ইছলাম আৰু হাফিজুল ৰহমান শাহিনুৰ ইছলাম আৰু হাফিজুল ৰহমানে থিতাতে মৃত্যুক আকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু আহত কেইবাজনকো উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে কেইবাজনো লোকক আৰু চলন্ত ৰেলে মহতিয়াই নিছে 5 জনকৈ শ্ৰমিকক ডাঙৰ খবৰ মুহূৰ্তত জনাৰ চেষ্টা কৰিছো দৃশ্যাংশ আছে আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে No, no, you do this. এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো নাৰেংগী ষ্টেচনৰ সমীপতে এই কাণ্ড সংঘটিত হৈছে আৰু এই ঘটনাৰ পাছতে এক অশান্ত জৰ্জৰ পৰিৱেশে বিৰাজ কৰিছে দুজন শ্ৰমিকে থিতাতে মৃত্যুক আকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যত পুনৰবাৰ ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনা সংঘটিত হৈছে আৰু ট্ৰেইনৰ খুন্দাত ছিন্ন বিছিন্ন হৈ গৈছে দুগৰাকী শ্ৰমিকৰ শৰীৰ আৰু ছিন্ন বিছিন্ন ৰূপত মৃতদেহ উদ্ধাৰ কৰা হৈছে দুগৰাকী লোকৰ ৰেল লাইনৰ 100 মিটাৰ নিলগতে উদ্ধাৰ হৈছে ছিন্ন বিছিন্ন মৃতদেহ আমি ইতিমধ্যে উল্লেখ কৰিছো গুৱাহাটী মহানগৰীৰ নাৰেংগী ষ্টেচনৰ সমীপত এই ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনা সংঘটিত হৈছে চলন্ত ৰেলে এবাৰ মহতিয়াই নিছে 5 জনকৈ লোকক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান মুহূৰ্তত থিতাতে দুজনকৈ লোকে মৃত্যুক আকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে নিহত হৈছে শাহিনুৰ ইছলাম আৰু হাফিজুল ৰহমান দুইজন শ্ৰমিক আছিল বুলি জানিব পৰা গৈছে আৰু বাকী গুৰুতৰভাৱে আহত কেইবাজনকো উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু মুহূৰ্তত মন্তব্য আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম No, no, you do this. এটা মানে আজি ৰাতিপুৱা মানে ট্ৰেইন এক্সিডেণ্ট হৈছে হৈতে আমাৰ লগত মানে কাম কৰে ঘৰ হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত ইয়াত মানে কাম কৰিব আহিছিল তো ৰাতিপুৱা কাম কৰিব যোৱা সময়ত কি
দুজনে এক্সিডেন্ট হৈছে বোলে। কেইজন আছিল টোটেল? তাহন আছিল টোটেল 5 জন। পিছত কেইজনৰ আঘাত হৈছে? কেনেকুৱা আঘাত মানে দুজনটো অলৰেডি ডেড বডি হৈ গ'ল, দুজন মানে গলাত মৰি গ'ল, তাৰপিছত আৰু 3 জন হস্পিটেলত আহত হৈ আছে। টোটেল 5 জন আছিল নেকি? টোটেল 5 জন আছিল। যোন দুজনে মৰছে সেই দুজনৰ নাম হ'ল সোহেনুৰ ইছলাম আৰু এটা হ'ল হাফিজুৰ ৰহমান। আৰু আঘাত হোৱা কেইটা? আঘাত হোৱা কেইটা এটাৰ নাম হৈছে চাহিদুল ইছলাম আৰু এটাৰ নাম হৈছে সদাগৰ ৰহমান আৰু এটাৰ নাম হৈছে জহিৰুল ইছলাম। মুঠ 5 জন আছিল? মুঠ 5 জন আছিল। কোন ঠাই এইটো? এইটো হয় নাৰেংগী অনুষ্ঠানী। এতিয়া মানে আজি ৰাতিপুৱা মানে ট্ৰেইন এক্সিডেণ্ট হৈছে। আমাৰ লগত মানে কাম কৰে, ঘৰ হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। ইয়াত মানে কাম কৰিব আহিছিল, তো ৰাতিপুৱা কাম কৰিব যোৱা সময়ত কি দুজনে এক্সিডেণ্ট হৈছে বোলে। কেইজন আছিল টোটেল? তাহন আছিল টোটেল 5 জন। পিছত কেইজনৰ আঘাত হৈছে? কেনেকুৱা আঘাত মানে দুজনটো অলৰেডি ডেড বডি হৈ গ'ল, দুজন মানে গলাত মৰি গ'ল, তাৰপিছত আৰু 3 জন হস্পিটেলত আহত হৈ আছে। স্থানীয় লোকৰ মন্তব্য এই মুহূৰ্তত আমি শুনোৱাৰ চেষ্টা কৰিম। আমি দৃশ্যাংশকেইটা পুনৰবাৰ ফুল স্ক্ৰীণ সহকাৰে দেখুওৱাৰ চেষ্টা কৰিম। চলন্ত ৰেলে মহতিয়াই নিছে 5 জনকৈ লোকক আৰু গোৱালপাৰাৰ আছিল বুলি জানিব পৰা গৈছিল। শ্ৰমিক কেইজন গুৱাহাটীত কৰ্মসূত্ৰে তেওঁলোক আছিল আৰু ৰেল লাইনৰ 100 মিটাৰ নিলগতে ছিন্ন বিচ্ছিন্ন মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। পুনৰবাৰ জনাইছো এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটী মহানগৰীত ভয়ংকৰ ট্ৰেইন দুৰ্ঘটনাৰ কাণ্ড সংঘটিত হৈছে। নাৰেংগী ষ্টেচনৰ সমীপতে এইবাৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। গোৱালপাৰাৰ দুগৰাকী ব্যক্তি ইতিমধ্যে মৃত্যুক আঁকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। চলন্ত ৰেলে মহতিয়াই নিছে 5 জনকৈ লোকক আৰু দুজনে থিতাতেই মৃত্যুক আঁকোৱালি লৈছে। থিতাতেই নিহত হৈছে 2জনকৈ ব্যক্তি। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, নিহত চাহিনুৰ ইছলাম আৰু হাফিজুল ৰহমান। দুয়োৰে ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে। ৰেল লাইনৰ 100 মিটাৰ নিলগত উদ্ধাৰ হৈছে দুয়োৰে ছিন্ন বিচ্ছিন্ন মৃতদেহ। আজি ৰাতিপুৱা মানে ট্ৰেইন এক্সিডেণ্ট হৈছে। আমাৰ লগত মানে কাম কৰে, ঘৰ হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। ইয়াত মানে কাম কৰিব আহিছিল, তো ৰাতিপুৱা কাম কৰিব যোৱা সময়ত কি দুজনে এক্সিডেণ্ট হৈছে বোলে। কেইজন আছিল টোটেল? তাহন আছিল টোটেল 5 জন। পিছত কেইজনৰ আঘাত হৈছে? কেনেকুৱা আঘাত মানে দুজনটো অলৰেডি ডেড বডি হৈ গ'ল, দুজন মানে গলাত মৰি গ'ল, তাৰপিছত আৰু 3 জন হস্পিটেলত আহত হৈ আছে। টোটেল 5 জন আছিল নেকি? টোটেল 5 জন আছিল। যোন দুজনে মৰছে সেই দুজনৰ নাম হ'ল সোহেনুৰ ইছলাম আৰু এটা হ'ল হাফিজুৰ ৰহমান। আৰু আঘাত হোৱা কেইটা? আঘাত হোৱা কেইটা এটাৰ নাম হৈছে চাহিদুল ইছলাম আৰু এটাৰ নাম হৈছে সদাগৰ ৰহমান আৰু এটাৰ নাম হৈছে জহিৰুল ইছলাম। মুঠ 5 জন আছিল? মুঠ 5 জন আছিল। কোন ঠাই এইটো? এইটো হয় নাৰেংগী অনুষ্ঠানী। এতিয়া মানে আজি ৰাতিপুৱা মানে ট্ৰেইন এক্সিডেণ্ট হৈছে। আমাৰ লগত মানে কাম কৰে, ঘৰ হৈছে গোৱালপাৰা ডিষ্ট্ৰিক্টত। ইয়াত মানে কাম কৰিব আহিছিল, তো ৰাতিপুৱা কাম কৰিব যোৱা সময়ত কি দুজনে এক্সিডেণ্ট হৈছে বোলে। কেইজন আছিল টোটেল? তাহন আছিল টোটেল 5 জন। পিছত কেইজনৰ আঘাত হৈছে? কেনেকুৱা আঘাত মানে দুজনটো অলৰেডি ডেড বডি হৈ গ'ল, দুজন মানে গলাত মৰি গ'ল, তাৰপিছত আৰু 3 জন হস্পিটেলত আহত হৈ আছে।
টোটেল 5 জন আছিল নেকি? টোটেল 5 জন আছিল। যোন দুজনে মৰছে সেই দুজনৰ নাম হ'ল সোহেনুৰ ইছলাম আৰু এটা হ'ল হাফিজুৰ ৰহমান। আৰু আঘাত হোৱা কিটা? আঘাত পোৱা কেইটা এটাৰ নাম হৈছে চাহিদুল ইছলাম আৰু এটাৰ নাম হৈছে সদাগৰ ৰহমান আৰু এটাৰ নাম হৈছে জহিৰুল ইছলাম। ও মুঠ 5 জন আছিল। মুঠ 5 জন আছিল। কোন ঠাই এইটো? এইটো হয় নাৰেংগী ৰমেশটিনালী। Matun tak matun. Ay, yak matun. Nana itu.